নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন 1846 চনত স্থাপন হোৱা যোৰহাটৰ এভাগী বুঢ়া নামঘৰত দেশ আৰু ৰাইজৰ মংগলৰ বাবে অনুষ্ঠিত হৈছে অবিৰত ভাগৱত পাঠ নিউজ নৰ্থ এক বিশেষ প্ৰতিবেদন 1846 চনত স্থাপন হোৱা যোৰহাটৰ এভাগী বুঢ়া নামঘৰত দেশ আৰু ৰাইজৰ মংগলৰ বাবে অনুষ্ঠিত হৈছে অবিৰত ভাগৱত পাঠ। উল্লেখযোগ্য যে যোৰহাটৰ বৃহত্তৰ কাছগড়াল অঞ্চলৰ অন্তৰ্গত নাওখলীয়া গছপুৰীয়াত অৱস্থিত 1788 শক অৰ্থাৎ 1846 চনত স্থাপন কৰা পবিত্ৰ এভাগী বুঢ়া নামঘৰত আৰম্ভ হৈছে সপ্তাহজোৰা অবিৰত ভাগৱত পাঠ। নামঘৰ বনাইছে আমাৰ ককা দেউতা আৰু আমাৰ আগৰ পুৰুষসকলে তাৰপৰা আমাৰ লাহে সেইসকল ঢুকাই মেলি গ'ল। যোৱাৰ পাছত আমি লাহে এতিয়া উন্নতৰ কাৰণে গাঁৱে গাঁৱে চান্দা বৰঙণি তুলি আমি এনেকুৱা কৰিছোঁ আৰু লাহে উপায় নাই আৰু আমাৰ তাৰপিছত এনেকৈ কৰি মেলি এইখিনি কৰি ককাৰ দিনতে স্থাপন কৰে বাঁহৰ খুটা কাঠৰ খুটাৰে সৰু আৰু তেতিয়া দিনত টিঙৰ ঘৰ আছিলে এনেকৈ চাকি প্ৰজন্ম পালে তাৰপৰা আৰু আমাৰ লাহে ইজন্মৰ পৰা সিজন্মলৈ লাহে কাৰণ গাঁৱৰ চান্দা তুলি খুটা এটা দুটাকৈ এনেকৈ কাৰণ হেৰি কৰি এটি টিঙৰ ঘৰ হ'ল। তাৰপাছত আৰু আজিৰ যুগত আকৌ এইখিনি আৰু নহয়গৈতো আকৌ নতুন কাৰণ চামে উঠি আহি আমি এনেকুৱা কৰি লৈছোঁগৈ লাহে লাহে আৰু বাকী বহুত আছে কৰিবলৈ কেইবাটাও পালে 78 বছৰ 78। অঞ্চলৰ ৰাইজৰ সহযোগত 31 মে'ৰ পৰা আৰম্ভ হোৱা উক্ত ভাগৱত পাঠ অনুষ্ঠানত হাজাৰ হাজাৰ ভক্তৰ প্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি ধূপ চাকি বন্তি শৰাই সঁফুৰা আগবঢ়াই ভক্তিভাৱ প্ৰকাশ কৰিছে। 1998 এইবাৰ তাৰমানে সংখ্যক লোক আছে আৰু স্থানীয় লোকসকলে ভাওনা ভাগিত আয়োজন হৈছে কি ক'ব? আমাৰ নামঘৰত 140 ঘৰ মানুহ আছে এই অবিৰত ভাগৱত পাঠ উপলক্ষে অঞ্চলজুৰি এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিছে। বহু দূৰ দূৰণিৰ পৰা লোক আহি এই পুণ্যময় অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। প্ৰচলিত জনবিশ্বাস অনুসৰি এই ভাগৱত পাঠত অংশগ্ৰহণ কৰিলে মনৰ সকলো বাসনা পূৰণ হয়। তেনে এটা বিশ্বাস লৈ বহু লোকে ইমান দিনে ধৰি এই নামঘৰত ভক্তিভাৱে অংশগ্ৰহণ কৰি আহিছে। এইবাৰো নামঘৰৰ লগত জড়িত যুৱ সমাজ বয়োজ্যেষ্ঠ নাগৰিক আৰু মহিলাসকল সক্ৰিয়ভাৱে এই আয়োজনত জড়িত হৈ দেশৰ ৰাজ্যৰ আৰু সকলো ৰাইজৰ মংগল কামনাৰে এই অনুষ্ঠানটি আয়োজন কৰিছে। 7 জুনত এই অবিৰত ভাগৱত পাঠৰ অন্ত পৰিব। সেইদিনা নিশালৈ স্থানীয় যুৱকসকলৰ দ্বাৰা এভাগী মহাপুৰুষীয়া নাট মঞ্চস্থৰো আয়োজন কৰিছে, যাৰ জৰিয়তে বৈষ্ণৱ সংস্কৃতিৰ লগতে সামাজিক একতা আৰু ভক্তিভাৱৰ পৰিস্ফুটন ঘটাব বুলি উদ্যোক্তাসকলে জনাইছে। এই গাঁৱৰ লগতে আমাৰ ওচৰ চুবুৰীয়া যিবিলাক গাঁও আছে সকলোৱে মিলা প্ৰীতি আৰু আমি ইয়াতে সকলো ৰাইজ আহিছে, আমাৰ মিলা প্ৰীতি আৰু একতা বাঢ়িছে। সেইটো আমাৰ এটা উদ্দেশ্য আৰু মংগলৰ কাৰণেও আমি এইবাৰ অনুষ্ঠান আয়োজন কৰিছোঁ। ডিজিপ বৰাৰ ৰিপৰ্ট নিউজ নাও।